ৰংমন ৰাংঢালী কালচাৰেল স্পৰ্টছ একাডেমি উদ্যোগত আৰু সুকুমাৰ কলা নিকেতন আম্বিকাৰ এক সবল প্ৰচেষ্টাত বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰি ৰচিত আৰু ভ্ৰাম্যমাণ আৰু সৰু পৰ্দাৰ অভিনেতা সুদৰ্শন অভিনেতা সুকুমাৰ বৰ্মন পৰিচালিত পৰিকল্পিত আৰু মুখ্য ভূমিকাত অভিনীত নাট কৰ্ণকথা শীৰ্ষক নাটখনি অহা 5 জুলাই শনিবাৰে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চায়ন হ'ব। অতি ভাল লগা কথা এই যে এই মঞ্চ নাটখন মঞ্চস্থ হোৱাৰ আগমুহূৰ্তত অসমৰ দুগৰাকী বলিষ্ঠ অভিনেতা চম্পক শৰ্মা ডাঙৰীয়া আৰু মৃদুল ভা ডাঙৰীয়া এই নাট সন্ধিয়াত সন্মানিত অতিথি হিচাপে যোগদান কৰি আমাক গৌৰৱান্বিত কৰিব আৰু লগতে এই অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা আমাৰ সকলোৰে পূজনীয় শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়া তেখেত আমাৰ অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা আৰু লগতে আমাৰ নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ কৈলাশ ডেকা এই অনুষ্ঠানটোৰ সভাপতি বিকাশ ভট্টাচাৰ্য সাধাৰণ সম্পাদক আৰু সুদক্ষ নেতৃত্বত এই অনুষ্ঠানটো অহা 5 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াত 500 টকীয়া 200 টকীয়া টিকেটৰ ব্যৱস্থা কৰা হৈছে। আচলতে টিকেট ঠিক নহয়, এটা শুভেচ্ছামূলক বৰঙণি আমি সদায় দৰ্শকৰ পৰা ল'ব লাগিব। এটা এমেচাৰ ধৰ্মী যিখন নাটক এমেচাৰৰ ক্ষেত্ৰত অকণমান হ'লেও কিছু অৰ্থৰ প্ৰয়োজনীয়তা আছে আৰু অকল এমেচাৰ নাটক কৰিলে যে অৰ্থ নোহোৱাকৈ নাটক কৰিব এইটো বৰ সমীচীন কথা নহয়। আৰু এতিয়া এমেচাৰ শব্দটোৱে অকণমান মানে জটিলতা আহি গৈছে যে এই শিল্পী কলা কুশলীসকলৰো কিছু সময়ত কিছু কাৰণতো কিছু টকাৰ আৱশ্যকতা আছে। তেনেকুৱা এটা বিনম্ৰ প্ৰয়াসেৰে আমি সেই মানুহখিনিক শিল্প চেতনাৰে সমৃদ্ধ এই মানুহখিনিক কিছু সহায় কৰাৰ কাৰণে আৰু এখন মননশীল নাট ৰাইজক উপভোগ কৰাৰ কাৰণে এটা দায়িত্ব কৰ্তব্য বুলি আমি ধৰি লৈ এই নাটখন নলবাৰীত মঞ্চায়ন কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাত সমূহ ৰাইজৰ উপস্থিতি সদিচ্ছা সঁহাৰি সমৰ্থন সৰ্বতো প্ৰকাৰৰ সহযোগিতা কামনা কৰে। গোটেই নাট্য সন্ধিয়াটো উপভোগ কৰি আমাক সাফল্যমণ্ডিত কৰি এই সংশ্লিষ্ট যিসকল শিল্পী কলা কুশলী ইয়াৰ লগত জড়িত আছে সেই শিল্পী কলা কুশলীসকলক কিছু হ'লেও আমি অকণমান উৎসাহ উদ্দীপনাৰ প্ৰেৰণা দিয়াৰ এক বিনম্ৰ প্ৰয়াসেৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ৰাইজৰ সদিচ্ছা সঁহাৰি সমৰ্থন আৰু সহযোগিতা বিচাৰি সমূহ দৰ্শকক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে 5 তাৰিখে 7 বজাত আহি আমাৰ নাটখন উপভোগ কৰি আমাৰ লগতে সুকুমাৰ কলা নিকেতনৰ যিসকল শিল্পী কলা কুশলী আছে তেখেতসকলক উৎসাহিত কৰক। ধন্যবাদ।